নিয়মৰ মাজত দলটো এতিয়া ৰখাতলৈ গৈছে ডেড বডি সেই ডেড বডিৰ পৰা সিহঁতে তেজ উলিয়াই ফোন কৰিছে তেখেতে মোৰ পৰা 20 লাখ টকা ডিমান্ড কৰিছে 20 লাখ টকা দিলে তেখেতে মোক টিকেট দিব প্ৰদ্যুৎ বৰদলৈ মোৰ পৰা 20 লাখ খুজিছিল দিব পৰশুৰাম একাউণ্টত 50,000 টকা যদি পইচা ঘূৰাই নিদিয়ে আজিৰ ভিতৰত বা কালিৰ ভিতৰত পইচা নিদিয়ে ঘূৰাই নমস্কাৰ দৰ্শকসকল, আশা কৰোঁ সকলোৱে ভালে আছে। আজি অন্য এটা বিষয় লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। ৰাজ্যখনত এতিয়া টিকট বঞ্চিত প্ৰাৰ্থীসকলে হাহাকাৰ কৰি আছে। এইটো স্বাভাৱিক কথা যে কোনো এটা দলত দীৰ্ঘদিন ধৰি নিষ্ঠা সহকাৰে কাম কৰি থকাৰ পিছত কিবা এটা বিচৰা যায় আৰু বিচৰাৰ পিছত যেতিয়া পোৱা নাযায় তেতিয়া অন্তৰত ক্ষোভ অসন্তুষ্টি আহিবই। সেইটো কেৱল কংগ্ৰেছ বিজেপি বা এজেপি বুলি কথা নহয়, সকলোৰে ক্ষেত্ৰত এই কথাষাৰ প্ৰযোজ্য। কিন্তু ইয়াৰ মাজত যদি ধনৰ কথা আহি পৰে, ধনৰ লেনদেন জড়িত হৈ পৰে, তেতিয়া সেই কথাটো নিশ্চয় কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। আমি দৃষ্টিগতভাৱে শ্ৰুতিগতভাৱে সেইটোৱেই দেখিছোঁ কংগ্ৰেছৰ ভিতৰ চৰাত। সকলো দলৰ অসন্তুষ্ট প্ৰাৰ্থীসকলে নিজৰ নিজৰ মত ব্যক্ত কৰিছে, কিন্তু কংগ্ৰেছৰ বাহিৰে বাকীবিলাক টিকট বঞ্চিতই কোনো কাৰণতে ধনৰ লেনদেনৰ প্ৰশ্ন উত্থাপন কৰা নাই, যিটো কংগ্ৰেছ দলত প্ৰতিগৰাকী টিকট বঞ্চিত প্ৰাৰ্থীয়ে উত্থাপন কৰিছে। উদাহৰণস্বৰূপে লামডিং সমষ্টিৰ ৰাণী মণ্ডল সমিতিৰ সম্পাদিকা, বিজেপি দলৰ সম্পাদিকা ৰীনা ফুকনেও দল ত্যাগ কৰি কংগ্ৰেছত জইন কৰিছে। তেওঁৰ দল ত্যাগৰ কাৰণটো আমি প্ৰথমতে জানি লওঁ আহক। মোৰ এটাই খং উঠিলে, মণ্ডলৰ পৰা চিলেক্ট কৰিলে মোৰ ডিষ্ট্ৰিক্টৰ পৰা পঠালে, নামটো উঠাই ষ্টেটত পালেগৈ। তাৰপিছতো মোৰ নামটো গম পাই পেলাই মোৰ নামটো ষ্টেট আৰু ডিষ্ট্ৰিক্টত লাগি কৰি আনি নিজৰ নামত ভৰাই কৰি ল'লে। তেওঁলোকে চবেই গম পালে মই এপি মেম্বাৰ হ'ম বুলি। তাৰপিছত গম পাইছে যে মই নহয়, সেইকাৰণে মই ডিচিশ্যন সদায় পেলালো যে মই কংগ্ৰেছ কৰিম। দৰ্শকসকল, আপোনালোকে ৰীনা ফুকনৰ কথাখিনি শুনিলে, বক্তব্যখিনি শুনিলে। তাত তেওঁ কোনো কাৰণতে ধনৰ লেনদেন হোৱাৰ কথা প্ৰকাশ কৰা নাই, তেওঁৰ কাৰণ বেলেগ। কিন্তু তাৰ বিপৰীত ছবি এখন কংগ্ৰেছৰ ক্ষেত্ৰত সংঘটিত হৈছে। প্ৰতিগৰাকী টিকট বঞ্চিত প্ৰাৰ্থীয়ে ধনৰ লেনদেন হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। কেৱল নিম্ন পৰ্যায়তে নহয়, সেই ধনৰ ভাগ যে প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বলৈকে যায়, সেই কথাও অকপতে তেওঁলোকে প্ৰকাশ কৰিছে। আহক আমি কেইটামান বক্তব্য লৈ আহিছোঁ, সেই বক্তব্যবিলাকৰ মাজলৈ যাওঁ। তাৰ আগতে মই আন এটা কথা কওঁ। এই যে কংগ্ৰেছৰ মাজত এনেধৰণৰ টিকট কেন্দ্ৰিক বা ধনৰ লেনদেন হোৱা বুলি যিবোৰ অভিযোগ উঠিছে, এয়া কিন্তু অকল দলটোৰ কাৰণে, কংগ্ৰেছৰ কাৰণেই ক্ষতিকাৰক নহয়, এয়া সমাজৰ কাৰণে, এয়া অসমৰ ৰাজনৈতিক জীৱনৰ কাৰণে অতি ভয়ংকৰ, অতি বিপদজনক। কিয় বিপদজনক সেই কথা উপলব্ধি কৰিবলৈ আহক অধিক মনোযোগেৰে আমি এই বক্তব্যখিনি শুনি লওঁ। তাৰপিছত আমি নিশ্চয় আলোচনা কৰিম সেই সম্পৰ্কে। কংগ্ৰেছ দলৰ নীতি আদৰ্শ যিটো আছিলে, সেই নীতি আদৰ্শৰ পৰা কংগ্ৰেছ দল এতিয়া আঁতৰি গৈছে। এতিয়া হৈছে কি, কোনোবাই 25 লাখ, কোনোবাই 30 লাখলৈকে কৈছে। মই যিটো শুনিছোঁ যে আমিনুল ইছলাম বোলা যিজনক বৰ্তমান টিকেট দিছে কংগ্ৰেছ দলৰ ফালৰ পৰা জিলা পৰিষদৰ প্ৰাৰ্থী ঘুমৰাগুৰি, তেওঁ 30 লাখ টকাৰ টিকেটটো আনিছে। এই 30 লাখ টকাটো মই যিমান জানো, ব্লক কংগ্ৰেছৰ সভাপতিৰ পৰা বিকাশ কলিতাৰ পৰা আৰম্ভ কৰি জিলা কংগ্ৰেছৰ সভাপতি দাদুল বৰকাকতি, আমাৰ APCCৰ জেনেৰেল ছেক্ৰেটাৰী ইনচাৰ্জ আছিলে শোণিতপুৰ জিলাৰ সঞ্জু বৰুৱা আৰু ভূপেন বৰা, এই সকলোৱে ভাগ পাইছিলে। গতিকে একদম মই শ্লেংলি কৈছোঁ, আৰু বহুতৰ পৰা পইচা লৈছে। সেই পইচাবিলাক একদম শুনামতে ঘূৰাই দিব। তেওঁলোকৰ এমাউণ্টটো ইয়াতকৈ কম আছিল। গতিকে দাবী কৰি হয়তো 2-4জনৰ পইচা মাৰো যাব পাৰে, একো ডাঙৰ কথা নহয়। গতিকে এইবিলাক কাৰবাৰ চলিছে কংগ্ৰেছ দলত, অনিয়ম। এই অনিয়মৰ মাজত দলটো এতিয়া ৰখাতলৈ গৈছে ডেড বডি। সেই ডেড বডিৰ পৰা সিহঁতে তেজ উলিয়াই খায়। দল ক'ত খাৰা হ'ব? দল চেছ কৰি দিলে ইহঁতে। একচুৱেলি মই কংগ্ৰেছৰ এজন সক্ৰিয় কৰ্মী আছিলো, কিন্তু সেই মৰ্মে মোক আপোনাৰ গোটেইকেইটা উইংছেও চিলেকশ্যন কৰি পঠাইছিলে। কিন্তু আমাৰ কংগ্ৰেছ দলৰ প্ৰদ্যুৎ বৰদলৈ MP আৰু আপোনাৰ ৰমেশ বৰদলৈ, ভূপেন বৰা, তেখেতসকলে কংগ্ৰেছৰ কৰ্মী, নিষ্ঠাৱান কৰ্মীসকলক দাম নিদিয়ে আৰু তেখেতসকলে পইচাৰ বিনিময়ত মোৰ পৰা MP মোৰ মোবাইলত ফোন কৰিছে। তেখেতে মোৰ পৰা 20 লাখ টকা ডিমান্ড কৰিছে, 20 লাখ টকা দিলে তেখেতে মোক টিকেট দিব। প্ৰদ্যুৎ বৰদলৈ মোৰ মোবাইলত ফোন কৰিছে, এইটো মোৰ কলিজত আছে, মই নিজে ফোন কৰিছে মোৰ লগত। আজি কিমান তাৰিখ মই দেখাই দিব পাৰিম, আপোনাৰ এভিডেন্স হিচাপে বিচাৰিলে। তেখেতে নিজে ফোন কৰিছে, মোক সুধিছে, মই কৈছো হয় প্ৰতিদ্বন্দ্বিতা কৰিম। হয়,
কংগ্ৰেছত কেৱল টিকেট বেচা কিনা হৈছে। আমাৰ কংগ্ৰেছ আজিকালি কোনে কৰে চাওক, আমাৰ মাইনৰিটি মানুহ মুছলিম মানুহখিনিয়ে কংগ্ৰেছ কৰি আছে, বাকী দলত কংগ্ৰেছ নাই, কাৰণ কংগ্ৰেছত নিষ্ঠাৱান কৰ্মীৰ দামেই নাই, যাৰ কাৰণে বেলেগ মানুহে ইমান আগতে বহুত চবেই কংগ্ৰেছ কৰিছিলে, যাৰ কাৰণে লাহে লাহে মানুহ আঁতৰি গৈছে। আজিকালি আজিৰ দিনত আমাৰ মানুহখিনিয়ে আৱেগিক হৈ পেলাই কংগ্ৰেছৰ লগত জড়িত হৈ আছে। গতিকে আমি আৱেগিক হৈ ইমান দিন জড়িত হৈ আছিলো, তাৰ পিছতো আমাৰ লগত এই অৱস্থা। কংগ্ৰেছত মানে চব টকাৰ খেল। আপুনি যদি MP এতিয়া মই আজিৰ দিনত বা কালিৰ দিনলৈকে যদি মই তেখেতে ক'লোহেঁতেন মই টকাটো দিবলৈ এগ্ৰী আছো, তেখেতে নিশ্চয় মোক দিব। মই টিকেট যিবিলাক মানুহে কংগ্ৰেছ কৰাই নাই, বহুত টকাৰ লেনদেনত কংগ্ৰেছ টিকেট দিছে। আমি ইমান দিন ধৰি দল কৰি আছো, খুব দুখ লাগিছে, কি কম মানে ইমান দিন ধৰি দল কৰিছো, দুখৰ ভিতৰত দৰদাম উঠিছে। মোৰ প্ৰায় 20 লাখ খুজিছিল, দিব পৰা নাই মই। জিলা পৰিষদ টিকেট ভাস্কৰ দুৱৰা জিলা সভাপতি, আমাৰ ধেমাজি জিলা সভাপতি হয়। টকা পইচা তেওঁ লৈছে, আৰু তেওঁ যিদিনাখনৰ পৰা লৈছে তেওঁ পৰশুৰাম একাউণ্টত 50,000 টকা কেছ লৈছে। বাকী ইটো আমাক বাই হেণ্ড লৈছে জিলা অফিচৰ বেক চাইডে। আৰু নেক্সট ইদিনাখনৰ পৰা তেওঁ মোবাইল চুইচ অফ, এতিয়াও চুইচ অফ, আপোনালোকে মাৰি চালেও গম পাব, এনি টাইম চুইচ অফ। যদি পইচা ঘূৰাই নিদিয়ে আজিৰ ভিতৰত বা কালিৰ ভিতৰত পইচা ঘূৰাই নিদিয়ে তেতিয়াহ'লে মই নামখিনি আপোনালোকৰ আগত মই আমি কৈ দিম। চবৰ পৰা পইচা লৈছে, যিমান টিকেট দিছে চবৰ পৰা পইচা লৈছে। 7 লাখ 10 লাখ টকা লৈছে, 25 লাখ টকা লৈছে ZPC। পইচাৰ ওপৰত চব পইচাৰ ওপৰত মানে যে কংগ্ৰেছৰ পাৰ্টিত্ব দিয়া হৈছে। দালাল তাতকৈ ডাঙৰ দালাল পদ্ধতি বদলাই, আৰু ইয়াতকৈ ডাঙৰ দালাল আৰু এটা আমাৰ BCC বনাই দিছে। 10 লাখ টকা লৈছে, এটা টিকেটৰ পৰা 10 লাখ টকা লৈছে। মোৰ মামাক টিকেট দিছিলে, আমাৰ মামাৰ পৰা টকা লৈছিলে পদ্ধতি বদলাই। কংগ্ৰেছ বৰ্জন কৰিবৰ সময় হৈ গ'ল। দৰ্শকসকল, প্ৰতিগৰাকী টিকট বঞ্চিত প্ৰাৰ্থীৰ ক্ষোভ, অভিযোগ এইবোৰ আপোনালোকে শুনিলে। প্ৰত্যেকগৰাকীয়েই ইয়াত অভিযোগ কৰিছে যে টিকট প্ৰদানত ধনৰ ব্যাপক লেনদেন হৈছে, যিবোৰ ধনৰ ভাগ শীৰ্ষ নেতৃত্বলৈকে গৈছে। তেওঁলোকে নামো উল্লেখ কৰিছে শীৰ্ষ নেতৃত্বৰ কেইবাগৰাকী নেতাৰ। ইমানৰ পিছতো কংগ্ৰেছ নেতৃত্বই বা কংগ্ৰেছীসকলে ভাবে যে জনসাধাৰণে তেওঁলোকক ভোট দি বিধানসভালৈ পঠিয়াব 2026 চনত। কিয়নো বিজেপিক জনসাধাৰণে বেয়া পাইছে, বিজেপিয়ে বহু দুৰ্নীতি কৰিছে, বেয়া কৰিছে, মূল্যবৃদ্ধি কৰিছে, নানা কিবাকিবি কৰিছে, যাৰ ফলত বিজেপিৰ প্ৰতি বিতুষ্ট হৈছে জনসাধাৰণ, আৰু সেয়ে কংগ্ৰেছক তেওঁলোকে ভোট দিব। কিন্তু দৰ্শকসকল, আপোনালোককে মই সুধিছোঁ, ধৰি ল'লোঁ বিজেপিক মানুহে খুব বেয়া পোৱা হৈছে, সৰ্বান্তকৰণে ঘিণ কৰা হৈছে, কিন্তু সেইবুলি তাৰ বিকল্প হিচাপে জনসাধাৰণে কংগ্ৰেছক কিয় বাছি ল'ব পাৰোঁ? মই কাৰোবাক খুব বেয়া পাব পাৰোঁ, সেইবুলি মই আপোনাক যে খুব ভাল পাম বা আপোনাক যে আদৰি ল'ম, সেইটোতো কথা নহয়। ভাল পাবৰ বাবে আপুনি নিশ্চয় মোৰ দৃষ্টিত ভাল হ'ব লাগিব আৰু ভাল কাম কৰিব লাগিব। কাৰোবাক বেয়া পালোঁ বুলিয়েই মই কাৰোবাক অন্ধভাৱে সমৰ্থন কৰিম, ভাল পাম, সেইটোতো নিশ্চয় নহয়। সেইটোকে ভাবি ৰৈ আছে কংগ্ৰেছ দলে। বিজেপিক এসময়ত বেয়া পোৱা হ'ব মানুহবিলাকে, এণ্টি ইনকামবেঞ্চিৰ কাৰণে, প্ৰতিষ্ঠান বিৰোধী ঢৌৰ কাৰণে তেওঁলোকক জনসাধাৰণে ভোট দিব। কিন্তু আগৰ কথা বেলেগ আছিলে। আগতে টিভি নাছিলে, পৰ্টেল নাছিলে, সামাজিক মাধ্যম নাছিলে, মোবাইল ফোনো নাছিলে। সেইকাৰণে যি ইচ্ছা তাকে কৰিব পৰা হৈছিলে, আগতে কৰি আছিলে কংগ্ৰেছে। কিন্তু এতিয়া সকলোবোৰ কথা জনসাধাৰণৰ সন্মুখত জল পট হৈ থাকে। প্ৰতিটো মুহূৰ্তৰ খবৰ জনসাধাৰণৰ নখ দৰ্পণত থাকে। গতিকে আজি সেই পুৰণি ধাৰণা অচল টকাৰ দৰে। 2টা টাৰ্মছ বিজেপিয়ে শাসন কৰিছে, সেইকাৰণে বিজেপিৰ প্ৰতি মানুহৰ এণ্টি ইনকামবেঞ্চি গঢ়ি উঠিছে, প্ৰতিষ্ঠান বিৰোধী ঢৌ আহিছে, সেইকাৰণে আমাক আকৌ ভোট দিব। সেইটোৱে হৈ আহিছিলে অতীতত যে 2টা টাৰ্মছ বা এটা টাৰ্মছ যদি কাৰোবাক শাসনভাৰ দিয়ে, তাৰপিছত সেইটোৱে আমুৱাই বা নতুন প্ৰজন্মই আহি আগৰ কথাবিলাক নাজানি আকৌ পুৰণিকে আদৰি লয়। এনেধৰণৰ ঘটনা আগতে হৈছিলে, কিন্তু এতিয়া সেইটো কেতিয়াও হ'ব নোৱাৰে, কাৰণ সকলো কথা মানুহৰ নখ দৰ্পণত থাকে। আজিৰ প্ৰজন্মই সকলো কথা খুচৰি চাব জনা হৈছে। অতীত কি, বৰ্তমান কি, ভৱিষ্যতৰ কথা সকলোবিলাক নতুন প্ৰজন্মইও চালি জাৰি চাব জনা হৈছে। দৰ্শকসকল, আপোনালোকে নিজেই ভাবি চাওক, লাখ লাখ টকাৰ বিনিময়ত নিৰ্বাচিত হোৱা এগৰাকী জনপ্ৰতিনিধিৰ পৰা আমি কি ন্যায় আশা কৰিব পাৰোঁ? তেওঁৰ পৰা আমি নিকা নিযুক্তি বিচাৰিব পাৰোঁনে? তেওঁৰ পৰা আমি নিকা কিবা কাম বিচাৰিব পাৰোঁনে? আপোনালোকে নিজেই কওক। তেওঁলোকে যি প্ৰক্ৰিয়াৰে
জনপ্ৰতিনিধি হৈছে সেই প্ৰক্ৰিয়াটোত খৰচ হোৱা ধনখিনি তেওঁলোকে উঠাই ল'ব নালাগিবনে? গতিকে সেইকাৰণে মই কৈছোঁ এইটো কংগ্ৰেছৰ ভিতৰ চৰাৰ কথা নহয়। এই যে ধনৰ লেনদেন জনপ্ৰতিনিধি হ'বৰ বাবে যি প্ৰতিযোগিতা, ধনৰ প্ৰতিযোগিতা, এইটো অকল কংগ্ৰেছ দলৰ কাৰণে ক্ষতিকাৰক নহয়, এয়া সমগ্ৰ সমাজ ব্যৱস্থাৰ কাৰণে ক্ষতিকাৰক, আহি থকা দিনবিলাকৰ কাৰণে ক্ষতিকাৰক। গতিকে সকলোবোৰ আমাৰ সন্মুখত স্পষ্ট হৈ আছে। আমি কাক আদৰি লওঁ, কাক বিসৰ্জন দিওঁ, সেইটো আমাৰ ওপৰত, জনতাৰ ওপৰত। বাকী আপোনালোকৰ অভিমত কমেণ্ট বক্সলৈ গৈ লিখক। আজিলৈ এৰিছোঁ। ভালে থাকক, কুশলে থাকক। ধন্যবাদ।